নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম IPL 2025 আহি উপস্থিত হৈছেহি আহমেদাবাদ য'ত নেকি আছে বিশ্বৰ উচ্চতম প্ৰতিমূৰ্তি ষ্টেচু অফ ইউনিটি চৰ্দাৰ বল্লভ ভাই পেটেল গৌৰৱেৰে সৈতে থিয় হৈ আছে আহমেদাবাদত আৰু এই আহমেদাবাদতে আছে বিশ্বৰ বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আৰু এই নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতে অনুষ্ঠিত হ'বলৈ গৈ আছে IPL 2025ৰ কোৱালিফায়াৰ 2 মেচ মুম্বাই ইণ্ডিয়ানছ আৰু পাঞ্জাৱ কিংছৰ মাজত গুজৰাট টাইটেন্স ঘৰুৱা টীম আহমেদাবাদৰ তেওঁলোক সাধাৰণতে এইখন মেচলৈ কোৱালিফাই কৰিব নোৱাৰিলে বাহিৰ হৈ গ'ল সেইটো গুজৰাটৰ দৰ্শকসকলৰ কাৰণে বেয়া কথা যদিও যেহেতু এখন ব্লকবাষ্টাৰ একশ্যন পেক মেচ হ'বলৈ গৈ আছে সেইটো কাৰণে গুজৰাটৰ দৰ্শকসকলে কেতিয়াও মিছ কৰিব নোৱাৰিব এখন মেচ কেতিয়াও মিছ কৰিব নোখোজিব তেওঁলোকে নিখন্দেহে ষ্টেডিয়াম ভৰাই তোলাটো সাধাৰণ কথা সহজ কথা নিশ্চিতভাৱে এখন ফুল ষ্টেডিয়াম থাকিব বুলি আমি আশা কৰিব পাৰোঁ সো IPLৰ ফাইনেলৰ আগত ইতিমধ্যে RCB কোৱালিফাই কৰিছে আৰু দুটা টিম আছে তাৰ ভিতৰত কোনোবা এটা কোৱালিফাই কৰিব হয়তো পাঞ্জাৱ নহয়তো মুম্বাই গতিকে এইখন মেচ অতিকৈ গুৰুত্বপূৰ্ণ সেমিফাইনেল কোৱালিফায়াৰ 2 বুলি ক'ব লাগিব আমি সেমিফাইনেল বুলিও সাধাৰণতে ক'লেও ভুল নহ'ব গতিকে এইখন মেচ যিয়ে জিকে সিয়ে সিধা ফাইনেল পাব গতিকে যথেষ্ট এখন গুৰুত্বপূৰ্ণ মেচ আৰু কোনোটো টিমে হাৰিব নিবিচাৰিব শ্ৰেয়াছ আয়াৰটো কৈ থৈ গৈছে আমি সাধাৰণতে সংঘৰ্ষহে হাৰিছোঁ যুদ্ধ হৰা নাই বুলি কৈ থৈ গৈছে বেটেলহে হাৰিছোঁ ৱাৰ হৰা নাই গতিকে শ্ৰেয়াছ আয়াৰৰ ফালৰ পৰা অধিনায়কৰ ফালৰ পৰা যথেষ্ট জোৰ দিব আৰু যদিহে ফাইনেল পায় তেতিয়া শ্ৰেয়াছ আয়াৰে এটা নতুন ৰেকৰ্ড নিজৰ নাম কৰিবলৈ সক্ষম হ'ব যিটো নেকি কোনো IPL অধিনায়কৰ শিৰত নাই হাতত নাই সেই ৰেকৰ্ডটো হৈছে যে তিনিটা টিমক IPLৰ তিনিটা টিমক ফাইনেললৈকে লৈ যোৱাৰ ফাইনেললৈকে প্ৰৱেশ কৰোৱাৰ এটা ৰেকৰ্ড অধিনায়কত্ব কৰি দিল্লীক তেখেতে অধিনায়কত্ব কৰি ফাইনেল পোৱাইছিলে KKRক পোৱালে আৰু পাঞ্জাৱকো বৰ্তমান পোৱাৰ এটা চান্স আছে আৰু এইটো যদি তেওঁ ৰেকৰ্ড কৰি দিয়ে একদম অধিনায়কসকলৰ ক্ষেত্ৰত এটা ডাঙৰ মানে ৰেকৰ্ড হ'ব এইটো কোনেও কৰা নাই আজিলৈকে গতিকে এটা মুম্বাই ইণ্ডিয়ানছ আৰু পাঞ্জাৱ কিংছ আমি যদি দুইটা টিম চাওঁ বৰ্তমান সময়ত শেহতীয়া সময়ত আপোনালোকে যদি চাই মুম্বাই ইণ্ডিয়ানছৰ যিটো ফৰ্ম তেওঁলোকে যেনে ধৰণে খেলিছে মুম্বাই ইণ্ডিয়ানছৰ প্লেয়াৰসকলৰ প্ৰদৰ্শন যেনেকুৱা হৈছে সেইটো দেখি পেলাই এনেকুৱা লাগিছে যে মুম্বাই ইণ্ডিয়ানছেই ফাইনেল পাব নেকি কিন্তু পাঞ্জাৱ কিংছ টিমটোকো সাধাৰণতে পাতলভাৱে ল'লে নহ'ব কাৰণ মুম্বাই ইণ্ডিয়ানছে নিজৰ শেষৰখন খেল পাঞ্জাৱ কিংছৰ লগত যেতিয়া খেলিছিলে তেতিয়া কেনেকুৱা ধৰণৰ ধামাকা দি পেলাই পাঞ্জাৱে জিকিছিলে আপোনালোকে দেখিবলৈ পাইছিলে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে পাতলভাৱে ল'লে নহ'ব পাঞ্জাৱ কিংছ এনেকুৱা এটা টিম যিকোনো দিনা সাধাৰণতে জিকি লৈ যাব পাৰে খেল তেওঁলোকৰ হাতত সেই টিমটো আছে অধিনায়ক শ্ৰেয়াছ আয়াৰ বা তেওঁলোকৰ প্ৰশিক্ষক ৰিকি পণ্টিঙে সেই টিমটো সেই অকশ্যনৰ সময়ৰ পৰা এনেকুৱা এটা টিম বনাই আনিছে যিটো টিমৰ প্ৰতিজন প্লেয়াৰত কিন্তু মেচ উইনিং কৰিব পৰা দক্ষতা আছে আৰু মুম্বাই ইণ্ডিয়ানছ টিমটোতো T20 বিশেষজ্ঞ প্লেয়াৰ বহুত আছে ভৰি আছে T20 বিশেষজ্ঞ স্পেচিয়েলিষ্ট প্লেয়াৰ সেইটো কাৰণে এইখন খেলটো পুৰা ধামাকা মেচ হ'ব হাই স্কোৰিং মেচ হ'ব বুলি আমি আশা কৰিব পাৰো এতিয়া যদি আমি ক'বলৈ যাওঁ ৰেকৰ্ডৰ কথা PBKS আৰু MI দুইটা টিমৰ মাজত এতিয়ালৈকে হেড টু হেডৰ যদি আমি কথা ক'বলৈ যাওঁ 33খন IPL মেচ অনুষ্ঠিত হৈছে য'ত নেকি PBKS জিকিছে 16খন মুম্বাই জিকিছে 17খন সেইফালৰ পৰা চাবলৈ গ'লে তাতো প্ৰায় সমান 50-50 টাইপৰে লাষ্ট যদি আমি 5খন খেলৰ কথা ক'বলৈ যাওঁ PBKS আৰু মুম্বাই মাজত হোৱা লাষ্ট 5খন খেল তাত PBKS 3খন জিকিছে মুম্বাই 2খন জিকিছে তাতো 50-50 টাইপৰ খেলে এতিয়া যদি আমি ক'বলৈ যাওঁ লাষ্টখনৰ কথা লাষ্ট যি এখন মেচ লাষ্টখনত কিন্তু PBKS জিকিছিলে আৰু গুগলৰ প্ৰেডিকশ্যনে কি কয় গুগলে এটা প্ৰেডিকশ্যন দিয়ে গুগলে কিন্তু মুম্বাইৰ ক্ষেত্ৰত আছে মুম্বাইৰ লগত আছে গুগল 60% মুম্বাই জিকিব বুলি গুগলৰ ফালৰ পৰা প্ৰেডিকশ্যন দিছে 40% সাধাৰণতে দিছে PBKSক গতিকে সেইখিনি আছিলে আমাৰ প্ৰেডিকশ্যনৰ কথা ৰেকৰ্ডৰ কথা আগৰ ৰেকৰ্ডৰ কথা আগতে কেনেকুৱা কি হৈছে সেইবিলাকৰ কথা এতিয়া আমি দুইটা টিমৰ প্লেইং 11টো কেনেকুৱা হ'ব তাৰ অলপ আভাস চাই লওঁ কেনেকুৱা ধৰণৰ হ'ব PBKSৰ একাদশ এনেকুৱা হ'বলৈ গৈ আছে প্ৰিয়ান্স আৰিয়া আৰু প্ৰভ সিমৰন সিং তেওঁলোকে অপেনিং কৰিবলৈ গৈ আছে জছ ইংলিছ শ্ৰেয়াছ আয়াৰ অধিনায়ক নেহাল ৱাধেৰা শশাংক সিং মাৰ্কাছ টোনিছ আজমাতুল্লাহ ওমাৰ জাই হৰপ্ৰীত ব্ৰাৰ কাইল জেমিছন আৰু অৰ্শদীপ সিং গতিকে এওঁলোকৰ শক্তিশালী 11 আৰু এওঁলোকে এইটো 11 লৈ এনেকুৱা ধৰণৰ 11 লৈ যথেষ্ট ভাল কৰি আহিছে আৰু এইবাৰো ভাল কৰিব বুলি আশা কৰিছে ঠিক সেইদৰে মুম্বাই ইণ্ডিয়ানছৰ 11 এনেকুৱা হ'ব জনি বেয়াৰষ্টো আৰু ৰোহিত শৰ্মা তেওঁলোকে অপেনিং কৰিব সূৰ্য কুমাৰ যাদৱ তিলক বৰ্মা হাৰ্দিক পাণ্ডিয়া অধিনায়ক নমন ধীৰ মিচেল চেণ্টনাৰ ৰাজ ৱাৱা ট্ৰেণ্ট বল্ট জছপ্ৰীত বুমৰাহ আৰু ৰিচাৰ্ড গ্লিছন অৰ্থাৎ এওঁলোকে ইয়াৰ আগৰখন মেচত যিটো প্লেইং 11 লৈ নামিছিলে সেইটো একে প্লেইং 11 লৈ নামিব বিচাৰিব আৰু এইটো যথেষ্ট শক্তিশালী প্লেইং 11 আৰু যথেষ্ট ভাল কম্বিনেশ্যন এইটো 11ৰ আছে এওঁলোকে কিন্তু জিকাৰো বহুত চান্স বেছি হৈ যায় T20 বিশেষজ্ঞ প্লেয়াৰসকলক লৈ গতিকে সেয়া আছিলে প্লেইং 11 আৰু এতিয়া যদি আমি ক'বলৈ যাওঁ কি প্লেয়াৰ কোনজন প্লেয়াৰৰ ওপৰত বেছি সাধাৰণতে আশা থাকিব ভাল খেলাৰ ক্ষেত্ৰত PBKSৰ যদি মই কথা ক'বলৈ যাওঁ তেওঁলোকৰ প্ৰিয়ান্স আৰিয়া এইবাৰ গোটেই ছিজনটোত ভাল প্ৰদৰ্শন কৰি আহিছে আৰু গোটেই ছিজনটোত যিজন অপেনাৰ বেটাৰে ভাল প্ৰদৰ্শন কৰি আহে যথেষ্ট ৰান কৰি আহে তেওঁৰ ওপৰত সাধাৰণতে বহুত আশা থাকে গতিকে প্ৰিয়ান্স আৰিয়াৰ ওপৰত পাঞ্জাৱৰ বহুত বেছি আশা আছে তেওঁ যদি এটা ডাঙৰ ইনিংছ খেলিব পাৰে তেওঁলোকৰ কাৰণে ভাল হয় অধিনায়ক শ্ৰেয়াছ আয়াৰ তেওঁটো মেইন প্লেয়াৰ হয় তেওঁ যদিহে ডাঙৰ ইনিংছ খেলিবলৈ হয় শ্ৰেয়াছ আয়াৰে এটা এংকৰৰ ভূমিকা যদি মাজত পালন কৰে ভালদৰে যদি গোটেই ইনিংছটো চলাই
লৈ যায় তেতিয়া তেখেতে নিজৰো ডাঙৰ স্ক'ৰ হৈ যায় লগতে টিমৰো ডাঙৰ স্ক'ৰ হোৱাৰ সম্ভাৱনা থাকে আৰু এবাৰ তেওঁ কনচিষ্টেণ্টলি ইমানো বৰ বিশেষ ৰান কৰা নাই ক'ৰবাত কৰিছে ক'ৰবাত নাই কৰা কিন্তু এইখন যিহেতু প্লে অফৰ মেচ আৰু ফাইনেলৰ কাৰণে গুৰুত্বপূৰ্ণ মেচ এজন অধিনায়ক হিচাপে যদি আগবাঢ়ি আহি ভাল প্ৰদৰ্শন কৰে সেইটো গোটেই টিমটোৰ কাৰণে ভাল গতিকে শ্ৰেয়াছ আয়াৰ মই ভাবোঁ তেখেতৰ ওপৰত বহুত বেছি আশা থাকিব ঠিক সেইদৰে মই আৰু এজন প্লেয়াৰ নিহাল ৱাধেৰা তেওঁৰ ওপৰত মই চাব বিচাৰিম যে তেওঁ কিবা এটা কৰিব পাৰে নেকি সাধাৰণতে আৰুতো বহুত প্লেয়াৰ আছে জছ ইংলিছ আছে আপোনাৰ শশাংক সিং আছে তেওঁলোকৰ ওপৰতো আশা থাকিব কিন্তু বিশেষ যদি প্লেয়াৰৰ মই কথা ক'বলৈ যাওঁ প্ৰিয়াঞ্চ আৰিয়া লগতে শ্ৰেয়াছ আয়াৰ আৰু নিহাল ৱাধেৰা তেওঁলোকে মানে অলপ খেলটো লৈ যাব পাৰে ডিপ লৈ যাব পাৰে গতিকে সেইটো কাৰণে মই আশা কৰিছোঁ বিশেষকৈ শ্ৰেয়াছ আয়াৰ আৰু ৱাধেৰাৰ পৰা আৰু ঠিক সেইদৰে বলিঙত তেওঁলোকৰ অৰ্শদীপ আৰু জেমিছন এওঁলোক দুজনে উইকেট ল'বই লাগিব তেওঁলোকৰ মাৰ্কো ইয়ানছেন গুচি যোৱাৰ বাবে সাউথ আফ্ৰিকালৈ টিমলৈ গুচি যোৱাৰ বাবে সেইটো কাৰণে কিন্তু তেওঁলোক দুৰ্বল পৰিছে অলপ বলিঙত অলপ মানে অকণমান কম হৈ গ'ল সেইটো কাৰণে তেওঁলোকে অলপ পাঞ্জাবৰ ফেনসকল অলপ দুখিত হ'ব কিন্তু তথাপিতো জেমিছনে লাষ্টখন খেলত কোহলিক আউট কৰিছিলে বেয়া বলিং কৰা নাছিলে গতিকে সেইফালে চাবলৈ গ'লে জেমিছনৰ বলিং জুই আছিলে এইখনতো ভাল কৰিব লাগিব তেওঁ আৰু অৰ্শদীপ সিঙে ভাল কৰিব লাগিব অৰ্শদীপ সিঙে কেতিয়াবা ভাল কৰে কেতিয়াবা বেয়া কৰে এনেকুৱা হৈ আছে কিন্তু এইখন যিহেতু প্লে অফৰ মেচ অৰ্শদীপ সিং আৰু জেমিছন দুয়োজনে যদি ভাল বলিং কৰে তেতিয়া তেওঁলোকৰ কাৰণে ভাল হয় বাকী মুম্বাই ইণ্ডিয়ানছৰ যদি মই কথা ক'বলৈ যাওঁ মুম্বাই ইণ্ডিয়ানছ টিমটোৰ ৰোহিতে লাষ্টখনত ভাল কৰিছিলে ন ৰোহিতে লাষ্টখনত ভাল কৰিলে যদি এইখনত ভাল নকৰে মোৰ মতে ৰোহিতে সাধাৰণতে কনচিষ্টেণ্টলি খেলা নাই এইবাৰ কেতিয়াবা ভাল কৰিছে কেতিয়াবা বেয়া কৰিছে মোৰ মতে ৰোহিত শৰ্মাই এইখনত ইমান হয়তো নহ'ব মোৰ মতে এইখনত বেলেগে ভাল খেলিব হয়তো হাৰ্দিক পাণ্ডিয়া ধৰি লওক নহয়তো তিলক বৰ্মা এওঁলোক দুজনৰ ভিতৰত মোৰ মতে কোনোবা এজনে ভাল খেলিব লাগে আৰু লগতে সূৰ্যকুমাৰ আছে সূৰ্যকুমাৰে বাৰু কনচিষ্টেণ্টলি ভাল প্ৰদৰ্শন কৰি আছে গতিকে মুম্বাই ইণ্ডিয়ানছৰ স্ক'ৰ ডাঙৰ হ'বলৈ হ'লে কোনোবা এজনে ডাঙৰ ইনিংছ খেলিব লাগিব সেইজন হয়তো স্কাই নহয়তো তিলক বৰ্মা নহয়তো হাৰ্দিক পাণ্ডিয়া এইকেইজনৰ ভিতৰতে কোনোবা এজনে ভাল খেলিব নিচিনা মোৰ লাগি আছে বাকী জনী বেয়াৰষ্টয়ে বাৰু ইয়াৰ আগৰখনত ভাল খেলিছিলে তথাপিতো মই ভাবোঁ যে এইখনত তেওঁ সোনকালে আউট কৰিব বুলি ভাবোঁ বাকী বলিঙৰ ক্ষেত্ৰত বোল্ট আৰু বুমৰাহৰ ওপৰত বহুত বেছি ভাৰ আছে ইমান বেছি অভিজ্ঞ প্লেয়াৰ হিচাপে ইমান বেছি লেজেণ্ডেৰী প্লেয়াৰ হিচাপে তেওঁলোকৰ ওপৰত আশা আছে আৰু সেই আশা মতে তেওঁলোকে কামো কৰি আছে গতিকে পাঞ্জাব কিংছৰ বেটাৰসকলে ভাল কৰিবলৈ হ'লে এইকেইজনক অলপ সাৱধানে খেলিব লাগিব এইকেইজনক অলপ সন্মান দি এইকেইজনক আউট উইকেট নিদি সাধাৰণতে খেলিব লাগিব এইকেইজনক যদি উইকেট দিবলৈ নহয় এইকেইজনক যদি অলপ এটেক কৰিব পাৰে বা ৰান কৰিব পাৰে উইকেট নিদিয়াকৈ যদি খেলিব পাৰে এওঁলোকক তেতিয়া কিন্তু মুম্বাই ইণ্ডিয়ানছ টিমটো অলপ ডাউন হয় গতিকে এইকেইজনক গুৰুত্বপূৰ্ণ সময়ত উইকেট দিবলৈ নহ'ব আৰু সেইকেইজন এনেকুৱা প্লেয়াৰ উইকেট লৈ নোলোৱাকৈ থাকিবই নোৱাৰে সেইটো কাৰণে পাঞ্জাব কিংছে এওঁলোকৰ দুজনৰ পৰা যদি পাৰ পাব পাৰে তেতিয়া কিবা এটা ভাল হোৱাৰ সম্ভাৱনা আছে গতিকে বৰ্তমানতো সকলোৱে মুম্বাই জিকিব বুলি কৈ আছে প্ৰথমতে যদি আমি ক'বলৈ যাওঁ ক্ৰিকেট বিশেষজ্ঞসকলৰ কথা আৰু লগতে গুগলেও কৈ দিলে গুগল আৰু লগতে আপোনালোকে বৰ্তমান যাকে সোধে পাঞ্জাব আৰু মুম্বাই সমৰ্থকসকলক বাদ দি বাকী যদি সাধাৰণ মানুহক সুধিছে তেতিয়া মুম্বাই জিকিব বুলি ক'ব কাৰণ মুম্বাইৰ প্লে অফৰ বেছি সাধাৰণতে অভিজ্ঞতা আছে মুম্বাই টিমটো এজ এ টিম আগৰ পৰা অভিজ্ঞতা আছে আৰু তেওঁলোকৰ হাৰ্দিক পাণ্ডিয়া জানে আপোনালোকে IPL ট্ৰফি জিকাইছে শ্ৰেয়াছ আয়াৰেও জিকাইছে বাৰু তথাপিতো হাৰ্দিক পাণ্ডিয়াৰ লগতে ৰোহিতৰ দৰে এজন মানুহ আছে ইমান বছৰ অভিজ্ঞতা সম্পন্ন ইমানগাল ট্ৰফি জিকিছে গতিকে প্লে অফৰ কাৰণে তেওঁলোকৰ মানে এনেই এখাপ আগবাঢ়ি যায় তেনেকুৱা ধৰণৰ প্লেয়াৰ যদি টিমত থাকে সূৰ্যকুমাৰ যাদৱ তেখেতো T20 কেপ্টেইন হয় মানে কেপ্টেইনৰ অভাৱ নাই চিন্তাধাৰাৰ অভাৱ নাই সেইটো কাৰণে মুম্বাই ইণ্ডিয়ানছ দলটো সেইবিলাক বস্তুত আগত থাকি যায় লিডাৰশ্বিপৰ ক্ষেত্ৰত আগত থাকি যায় ৰোহিত শৰ্মাৰ নিচিনা ইমান বছৰৰ পৰা যুগ ধৰি অধিনায়ক হৈ আছে তেনেকুৱা প্লেয়াৰ সাধাৰণতে যদি টিমত থাকে হাৰ্দিক পাণ্ডিয়াক তেওঁলোকেতো পৰামৰ্শ দিবই সূৰ্যকুমাৰ যাদৱো অধিনায়ক হৈ আছে পৰামৰ্শ দিব এনেকুৱা ধৰণৰ সকলোবিলাক যদি পৰামৰ্শ দিব পৰা লেজেণ্ডেৰী মানুহ কিছুমান থাকে তেতিয়া মানে টিমবিলাক এনেই সাধাৰণতে শক্তিশালী হৈ উঠে কৈছোঁ যে পাঞ্জাব কিংছ দলটো পাতলভাৱে ল'লে নহ'ব তেওঁলোকে যদিও বা লাষ্টৰখন হাৰি আহিছে লাষ্টৰখন হাৰি অহাটো তেওঁলোকৰ কাৰণে অলপ বেয়া কথা হ'ল জিকা হ'লেতো ডাইৰেক্ট ফাইনেলে পালে হ'লে কিন্তু যি কি নহওক তেওঁলোকেও ক্ষমতা ৰাখে আৰু বহুতে কৈ আছে আমাৰ বহুতে কৈ আছিলে কমেণ্টতো কৈ আছিলে বিভিন্ন ক্ৰিকেট বিশেষজ্ঞয়ো কৈ আছিলে যে মুম্বাই যিটো RCB আৰু লগতে পাঞ্জাব এই দুটা টিমৰ মাজতে ফাইনেল হ'ব এনেকৈ বহুতে কৈ আছিলে বহুত আগৰ পৰা কৈ আছিলে যে এই দুটা টিমৰ মাজত যেনেকৈ খেলিছে ফাইনেল হোৱাৰ সম্ভাৱনা আছে কিন্তু চাওঁ আমি কি হয় এতিয়া নেক্সট কিন্তু এতিয়া যদি আমি ক'বলৈ যাওঁ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পিটছৰ কথা কেনেকুৱা ধৰণৰ পিটছ হয় এইখন ষ্টেডিয়ামত এইবাৰ IPL 2025ত বহুতবাৰ 200+ স্ক'ৰ হৈছে 200+ বহুতবাৰেই হৈছে আৰু বেটিং পিটছে দিয়ে আমি দেখিবলৈ পোৱা যায় আৰু হাই স্ক'ৰিং মেচ দেখিবলৈ পোৱা যায় চেজিং টিমেও বহুতবাৰ ভাল কৰিছে তথাপিতো যি প্ৰথমতে টছত জিকে সি প্ৰথম বেটিং ল'বলৈ পচন্দ কৰিব মোৰ মতে যদি এটা স্ক'ৰ ডাঙৰকৈ লগাই দিয়ে ডাঙৰ এটা স্ক'ৰ যদি লগায় পাছত যদি চেছ কৰা টিমটোৰ ওপৰত বলিঙেৰে সৈতে এটেক কৰিব বিচাৰে সেইটো এটা ভাল ষ্ট্ৰেটেজি হয় আৰু বিশেষকৈ এনেকুৱা ধৰণৰ হাই প্ৰেছাৰ গেমত যদি তেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি লয় তেতিয়া ভাল হয় আৰু এইখনত মোৰ মতে ছেকেণ্ড বেটিঙৰ অলপ বেছি চান্স থাকিব বুলি ভাবোঁ প্ৰথম বেটিং কৰি যদি 220 230 কৰিব পাৰে তেতিয়া সেইটো টিম জিকিলে ধৰি লওক আৰু ছেকেণ্ড বেটিং কৰি যদি ছেকেণ্ড বেটিং কৰা টিম জিকিবলৈ হয় 220 230 তেতিয়া বহুত বেছি ভাল খেলিব লাগিব সেইটোতো আপোনালোকে জানে 220 230টো চেছ কৰিবলৈ টানেই হয় 220 230 দিলে অলপ বেছি চান্স থাকে প্ৰথম টিমটো জিকাৰ ক্ষেত্ৰত বেটিং টিমটো আৰু যদি প্ৰথম বেটিং কৰি যদি 180 190 এনেকুৱা ধৰণৰ যদি ৰখাব পাৰে তেতিয়া ছেকেণ্ড বেটিং টিমৰ বহুত বেছি চান্স বাঢ়ি যায় তেনেকুৱা ধৰণৰ হয় কথাবিলাক আৰু মই ভাবোঁ যে ফাৰ্ষ্ট বেটিং আৰু ছেকেণ্ড বেটিং দুইটা 200 হ'ব লাগে এখন খেলত যেনেকুৱা ধৰণৰ বৰ্তমান সময়ত হৈ আছে আমি খেলবিলাক দেখিবলৈ পাইছোঁ আৰু দুইটা টিম যদি আমি চাওঁ গোটেই সুসজ্জিত টিম দুইটাৰে সাধাৰণতে শক্তিশালী প্লেয়াৰ আছে ডাঙৰ বিগ হিটাৰ আছে শেষলৈকে পাঞ্জাব কিংছ টিমটোত শেষলৈকে আপোনালোকে যদি চাই শশাংক সিং ওমাৰ যায় আজমাতুল্লাহ ওমাৰ যায়লৈকে একেবাৰে তললৈকে
ডাঙৰ ডাঙৰ হিটাৰ আছে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে পাঞ্জাৱ কিংছ টিমটোৱে যদি চেছ কৰে তেতিয়া চেছ যদি কৰে তেতিয়া তেওঁলোকৰ মানে চেছ কৰিব পৰা সেই শক্তিটো আছে মুম্বাই ইণ্ডিয়ানছৰো সেই শক্তিটো আছে চেছ কৰিব পৰা তললৈকে আছে কিন্তু পাঞ্জাৱৰ অলপ বেছি আছে একেবাৰে তললৈকে নমনধিৰ তেনেকুৱালৈকে আছে মুম্বাই ইণ্ডিয়ানছৰ বহুত আছে কিন্তু পাঞ্জাৱ কিংছটো মানে টিমটো এনেকুৱা যে ষ্টেবিলিটি হয় বেটিঙত একেবাৰে তললৈকে বেটাৰ ফিনিচিং দিব পৰা মানুহ কিন্তু বহুত আছে গতিকে এখন ভাল খেল হ'ব বুলি আমি আশা কৰিছোঁ যথেষ্টখিনি কথা আমি আলোচনা কৰিলোঁ চাওঁ কেনেকুৱা হয় কি হয় আৰু মুম্বাই ইণ্ডিয়ানছ টিমটো ঘৰুৱাবলৈ হ'লে প্ৰথমতে তেওঁলোকৰ অপেনাৰ দ্বয়টো সস্তাত আউট হ'ব লাগিব বেয়াৰ্ছটো আৰু ৰোহিত তেওঁলোকক আউট কৰিব পাৰিলে ভাল হয় পাঞ্জাৱ কিংছ টিমটোৱে আৰু লগতে যদি হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ এওঁলোক দুজনকো যদি লৈ ল'ব পাৰে সস্তাত তেতিয়া তেওঁলোকৰ কাৰণে সহজ হৈ যাব জয়টো সহজ হৈ যাব পাঞ্জাৱ কিংছৰ কাৰণে গতিকে পাঞ্জাৱ কিংছে যদি এখন খেল জিকিব বিচাৰে বেটিংটো তেওঁলোকৰ আছে নিঃসন্দেহে বেটিং বহুত আছে তেওঁলোকে যেনেকুৱা ধৰণৰ স্ক'ৰ হ'লেও চেছ কৰি দিয়াৰ ক্ষমতা ৰাখে কিন্তু এইখন খেলৰ কাৰণে বিশেষকৈ এইখন খেলৰ কাৰণে তেওঁলোকে বলিংটো বহুত বেছি ভাল কৰিব লাগিব পাঞ্জাৱ কিংছ টিমটোৱে যদিহে জিকিব বিচাৰে বেটিং বলিং সকলো ফালে বেষ্ট হ'ব লাগিব বলিংটো যদি পাঞ্জাৱ কিংছে ভাল কৰিব পাৰে উচ্চমানৰ কৰিব পাৰে তেতিয়া হয়তো পাঞ্জাৱ ফাইনেলত থাকিব আৰু আছে তেওঁলোকৰ চান্স আছে মই নকওঁ 50-50 চান্স আছে দুইটাই গুগলে যদিও বা কৈছে 60-40 মুম্বাইক 60 বুলি কৈছে পাঞ্জাৱক 40 বুলি কৈছে কিন্তু মই 50-50 বুলি ক'ম দুইটা টিমক মই সমানে দিব বিচাৰিম কিন্তু এইখন খেলত বলিংটো বহুত বেছি নিৰ্ভৰ কৰিব এখন বেটিং পিচ দিব বেটিং ফ্ৰেণ্ডলি পিচ দিব তেনেকুৱা পিচত যদি উইকেট ল'ব পাৰে সেইটো টিমৰ সাধাৰণতে বহুত বেছি সাধাৰণতে চান্স বাঢ়ি যায় গতিকে এইখন যদি বেটিং পিচ দিয়াৰ বৰ্তমান সময়ত সম্ভাৱনা চলি আছে আহমেদাবাদত দিনো বেটিং পিচে বেছিকৈ দিয়া দেখিবলৈ পোৱা যায় তেনেকুৱা ধৰণৰ পিচত যদি যিটো টিমে বেছি উইকেট লয় বলিং ভাল কৰে সেইটো টিমৰ বহুত চান্স বাঢ়ি যায় মানে গতিকে চাওঁ কি হয় নেক্সট আপোনালোকে কমেণ্টত জনাব কোন জিকাৰ সম্ভাৱনা আছে কোনে খেলখন জিকাব পাৰে পাঞ্জাৱৰ কোনোবাই জিকাব নে মুম্বাই ইণ্ডিয়ানছ জিকিব সেই বিষয়ে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ